ওয়েলকাম টু অনলাইন স্টাডি চ্যানেল। আজি আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ ইংৰাজী কিতাপৰ দ্বিতীয় পাঠ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ পাঠটিৰ MCQ প্ৰশ্ন আৰু উত্তৰসমূহ। ইয়াত প্ৰথমটো প্ৰশ্ন আছে, হু ইজ দ্য অথৰ অফ দ্য অটোবায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম? অৰ্থাৎ লং ৱাক টু ফ্ৰীডম নামৰ আত্মজীৱনীখনৰ লিখক কোন? লং ৱাক টু ফ্ৰীডম নামৰ আত্মজীৱনীখনৰ লিখক হৈছে নেলসন মেণ্ডেলা। গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ নেলসন মেণ্ডেলা। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট ব্লাক প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা? অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ প্ৰথম কলা ৰাষ্ট্ৰপতিজন কোন? দক্ষিণ আফ্ৰিকাৰ প্ৰথম কলা ৰাষ্ট্ৰপতিজনৰ নাম হৈছে নেলসন মেণ্ডেলা। গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ নেলসন মেণ্ডেলা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ সাউথ আফ্ৰিকা বিকাম ইণ্ডিপেণ্ডেণ্ট? কোনটো চনত দক্ষিণ আফ্ৰিকাই স্বাধীনতা লাভ কৰিছিল? দক্ষিণ আফ্ৰিকাই 1994 চনত স্বাধীনতা লাভ কৰিছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি 1994। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ANC? অৰ্থাৎ ANCৰ সম্পূৰ্ণ ৰূপ কি? ANCৰ সম্পূৰ্ণ ৰূপ হৈছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। নেক্সট কুৱেশ্যন, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ অন ডেছ চিটছ আউট অফ ডেছ চিটছ? দক্ষিণ আফ্ৰিকাৰ জাতীয় কংগ্ৰেছ দলে কিমানটা আসনৰ ভিতৰত কিমানটা আসন লাভ কৰিছিল? দক্ষিণ আফ্ৰিকাৰ জাতীয় কংগ্ৰেছ দলে 400টা আসনৰ ভিতৰত 252টা আসন লাভ কৰিছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 252,400। নেক্সট কুৱেশ্যন, নেলসন মেণ্ডেলা জইন দ্য ডেছ পাৰ্টি? অৰ্থাৎ নেলসন মেণ্ডেলাই কোনটো দলত অংশগ্ৰহণ কৰিছিল? নেলসন মেণ্ডেলাই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। নেক্সট কুৱেশ্যন, ডেছ ইজ কল্ড অটম ডে ইন সাউথ আফ্ৰিকা? কোনটো দিনক সাউথ আফ্ৰিকাৰ শৰদীয় দিন বুলি কোৱা হয়? 10 মে'ৰ দিনটো সাউথ আফ্ৰিকাত শৰদীয় দিন বুলি কোৱা হয়। গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি 10th মে'। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ডটাৰ অফ মিষ্টাৰ নেলসন মেণ্ডেলা? অৰ্থাৎ নেলসন মেণ্ডেলাৰ জীয়েকৰ নাম কি আছিল? নেলসন মেণ্ডেলাৰ জীয়েকৰ নাম আছিল জিনানী। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জিনানী। নেক্সট কুৱেশ্যন, হু ৱাজ শ্বৰ্ন ইন এজ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট? কোনে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল? মিষ্টাৰ ডি ক্লাৰ্কে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মিষ্টাৰ ডি ক্লাৰ্ক। নেক্সট কুৱেশ্যন, হু ৱাজ শ্বৰ্ন ইন এজ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা? অৰ্থাৎ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে কোনে শপত গ্ৰহণ কৰিছিল? প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল থাবো মেবকি। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি থাবো মেবকি। নেক্সট কুৱেশ্যন, এম্পি থিয়েটাৰ ইজ মেড অফ ডেছ? অৰ্থাৎ এম্পি থিয়েটাৰ যিটো ৰংগমঞ্চ আছিল সেইটো কিহেৰে নিৰ্মাণ কৰা হৈছিল? এম্পি থিয়েটাৰ ৰংগমঞ্চটো নিৰ্মাণ কৰা হৈছিল বালি আৰু পাথৰেৰে। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চেণ্ড ষ্ট'নছ। নেক্সট কুৱেশ্যন, একৰ্ডিং টু নেলসন মেণ্ডেলা হোৱাট ইজ দ্য গ্ৰেটেষ্ট ৱেল অফ এ নেশ্যন? অৰ্থাৎ নেলসন মেণ্ডেলাৰ মতে জাতিৰ মহান সম্পদ কি? নেলসন মেণ্ডেলাৰ মতে জাতিৰ মহান সম্পদ হৈছে ইয়াৰ মানুহ। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পিপুল। নেক্সট কুৱেশ্যন, হাউ ডাজ নেলসন মেণ্ডেলা ডিফাইন দ্য মিনিং অফ কাৱাৰেজ? অৰ্থাৎ কাৱাৰেজ মানে কি? নেলসন মেণ্ডেলাই ইয়াৰ দ্বাৰা কি বুজাইছে? কাৱাৰেজ মানে নেলসন মেণ্ডেলাই ভয়ক জয় কৰা বুজাইছে। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ট্ৰিউম্ফ অভাৰ ফিয়াৰ। নেক্সট কুৱেশ্যন, ইন লাইফ এভৰি মেন হেজ ডেছ অব্লিগেশ্যনছ? অৰ্থাৎ প্ৰত্যেকটো মানুহৰ জীৱনত কিমানটা নৈতিক দায়িত্ব আছে? প্ৰত্যেক মানুহৰ জীৱনত 2টা নৈতিক দায়িত্ব আছে।
গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টুইন নেক্সট কুৱেশ্যন দ্য ইনাগুৰেশ্যন চেৰিমনি টুক প্লেচ ইন দ্য ইউনিয়ন বিল্ডিং এম্পিথিয়েটাৰ ইন ডেশ অৰ্থাৎ উদ্বোধনীৰ অনুষ্ঠানটো কোন ঠাইৰ ইউনিয়ন বিল্ডিঙৰ ৰংগমঞ্চত অনুষ্ঠিত হৈছিল উদ্বোধনীৰ অনুষ্ঠানটো প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙৰ ৰংগমঞ্চত আৰম্ভ হৈছিল গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰিটৰিয়া নেক্সট কুৱেশ্যন প্ৰিটৰিয়া ইজ দ্য কেপিটেল অফ ডেশ অৰ্থাৎ প্ৰিটৰিয়া কোনখন দেশৰ ৰাজধানী প্ৰিটৰিয়া হৈছে সাউথ আফ্ৰিকাৰ ৰাজধানী গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি সাউথ আফ্ৰিকা নেক্সট কুৱেশ্যন একৰ্ডিং টু মেণ্ডেলা হু ইজ নট ফ্ৰী নেলছন মেণ্ডেলাৰ মতে কোনে মুক্ত নহয় নেলছন মেণ্ডেলাৰ মতে অত্যাচাৰী আৰু অত্যাচাৰিত দুয়োজনৰ কোনেও মুক্ত নহয় গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি অপশ্যন এ দুয়োটাই শুদ্ধ গতিকে ইয়াত শুদ্ধ লিখিব লাগিব অপশ্যন চি বোথ এ এণ্ড বি নেক্সট কুৱেশ্যন হাউ মেনি ইয়াৰ্ছ নেলছন মেণ্ডেলা স্পেণ্ড ইন প্ৰিজন অৰ্থাৎ কিমান বছৰ বয়স নেলছন মেণ্ডেলাই কাৰাগাৰত পাৰ কৰিছিল নেলছন মেণ্ডেলাই 30 বছৰ বয়স কাৰাগাৰত পাৰ কৰিছিল গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি 30 ইয়াৰ্ছ নেক্সট কুৱেশ্যন হাউ মেনি নেশ্যনেল এন্থেম ৱেৰ সাং ইন সাউথ আফ্ৰিকা অৰ্থাৎ দক্ষিণ আফ্ৰিকাত কিমানটা জাতীয় সংগীত গোৱা হৈছিল দক্ষিণ আফ্ৰিকাত 2টা জাতীয় সংগীত গোৱা হৈছিল গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি 2 নেক্সট কুৱেশ্যন সাউথ আফ্ৰিকা ইজ ৰিচ ইন ডেশ অৰ্থাৎ সাউথ আফ্ৰিকা কিহৰ কাৰণে ধনী সাউথ আফ্ৰিকা ধনী হৈছে সেই ঠাইৰ খনিজ পদাৰ্থ আৰু মণিমুকুতাৰ বাবে গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি জেমছ এণ্ড মিনাৰেলছ নেক্সট কুৱেশ্যন একৰ্ডিং টু মেণ্ডেলা ফ্ৰীডম ইজ ডেশ অৰ্থাৎ নেলছন মেণ্ডেলাৰ মতে স্বাধীনতা হৈছে অবিভাজনীয় গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইণ্ডিভিজিবল নেক্সট কুৱেশ্যন লং ৱাক টু ফ্ৰীডম ইজ ডেশ অৰ্থাৎ লং ৱাক টু ফ্ৰীডম হৈছে কি লং ৱাক টু ফ্ৰীডম হৈছে এখন আত্মজীৱনী গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এন অটোবায়োগ্ৰাফি আন পাঠৰ অসমীয়া ব্যাখ্যা প্ৰশ্ন উত্তৰ আৰু MCQ সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ